শেহতীয়াকৈ যি আচলতে বিস্ফোৰণ সংঘটিত হৈছিলে তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত, তাৰ পিছৰ পৰা ব্যাপক মাত্ৰাত তালাচী চলাইছে, দিনে নিশাই চলাইছে। শিৱসাগৰ জিলাত এতিয়ালৈকে এই সন্দৰ্ভত আচলতে তালাচীৰ সময়তে কালি সন্ধিয়া শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ সমীপতে তালাচীৰ সময়ত 4গৰাকী যুৱকক 3টা MM পিষ্টল সহ আৰু 12 জাই সক্ৰিয় সজীৱ গুলীসহ 4জন লোকক কালি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই তালাচীৰ সময়তে যিহেতু তেওঁলোকে এই অবৈধভাৱে এই পিষ্টল 3টা পিষ্টল লৈ আনিছিলে, আৰু এই সন্দৰ্ভত আচলতে বৰ্তমানে সোধপোছ অব্যাহত ৰাখিছে, কিন্তু তেওঁলোক আলফা স্বাধীনৰ সদস্য নহয় বুলি স্পষ্ট কৰি দিছে আৰক্ষীয়ে। আৰু আচলতে এনেধৰণে আচলতে তালাচী চলাই আছে। আৰু এই তালাচীৰ সময়ত কেৱল যে আলফা স্বাধীনৰ সদস্যই জালত পৰিছে তেনে নহয়। এই সন্দৰ্ভত আচলতে যি তালাচী চলাই আছে, কালি তেনেধৰণে তালাচী চলাই থাকোঁতে সন্ধিয়া এই 4জন যুৱকক আটক কৰিছে। তেওঁলোকক আচলতে নাগালেণ্ডৰ পৰা এই অবৈধভাৱে মৰণাস্ত্ৰ সৰবৰাহ কৰা সন্দেহ কৰা হৈছে, আৰু তেওঁলোকৰ ঘৰ হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়াম ঘাটত। আৰু বৰ্তমান আন শিৱসাগৰৰ আমগুৰিৰ উপৰিও সেইদৰে শিৱসাগৰৰ জয়সাগৰ, আৰু মই যিটো স্থানত আছোঁ শিৱসাগৰৰ লক্ষ্মীনগৰ চহৰলৈ যি আচলতে চহৰত প্ৰৱেশ কৰা যিবিলাক বাট পথ আছে, সেইবিলাকত আচলতে তালাচী অব্যাহত ৰাখিছে। আৰু মই পুনৰ এটা তথ্য সদৰি কৰিব বিচাৰিছোঁ যে দুদিন পূৰ্বে সেইধৰণে শিৱসাগৰৰ পৰা 4জন আলফাৰ লিংকমেনৰ সন্দেহত 4জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। কালিও তালাচী চলাই থকাৰ সময়তে অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰিছে, গ্ৰেপ্তাৰ কৰিছে 4জনক। এনেধৰণে আচলতে বৰ্তমান আৰক্ষীয়ে তৎপৰতা বৃদ্ধি কৰিছে। ক'ব লাগিব শিৱসাগৰৰ জয়সাগৰত যি প্ৰচণ্ড বিস্ফোৰণ হৈছিলে, সেই বিস্ফোৰণৰ পিছতে আলফা স্বাধীনে স্বীকাৰ কৰিছিলে যে আলফা স্বাধীনে সেই বিস্ফোৰণ সংঘটিত কৰিছে। কিন্তু অতি ৰহস্যজনক কথা যে আজি পৰ্যন্ত আৰক্ষী তথা CRPFে কিন্তু সেই দৃশ্য যি আচলতে যিটো স্থানত তেওঁলোকে সংঘটিত কৰা বুলি কৈছিলে, সেই এলেকাটোত কিন্তু আজিলৈকে কোনটো স্থানত আচলতে বিস্ফোৰণ সংঘটিত কৰিছিলে তাৰ কিন্তু এতিয়ালৈকে ক্লু উলিয়াব নোৱাৰিলে, চিনাক্তকৰণ কৰিবলৈ সক্ষম নহ'ল। যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী ইয়াৰ ব্যৰ্থতা নে আলফা স্বাধীনে মিছা মাতিছে, সেই প্ৰশ্ন উত্থাপন হৈছে। আৰু মই দেখুৱাইছোঁ পুনৰ, এয়া দেখিছে আজি পুৱা পুনৰ আৰম্ভ হৈছে শিৱসাগৰ চহৰলৈ প্ৰৱেশ কৰা এই যিটো লক্ষ্মীনগৰ পথ আছে, ইয়াত তালাচী বৰ্তমান ইয়াত আৰক্ষী আহি উপস্থিত হৈছেহি, আৰু তেওঁলোকে পুনৰ আৰম্ভ কৰিছে। কালি গোটেই ৰাতি নিশা তেওঁলোকে তালাচী চলাইছিলে, আৰু তাৰপিছত বৰ্তমান এয়া পুৱাৰ ভাগৰ দৃশ্য মই দেখুৱাইছোঁ। এনেধৰণে আচলতে তৎপৰতা বৃদ্ধি কৰিছে। কিন্তু ইয়াৰ মাজতে ক'ব লাগিব আচলতে বিস্ফোৰণৰ যি আপুনি যিহেতু সুধিছে যে জয়সাগৰত যি CRPF কেম্পৰ সমীপত যি আচলতে বিস্ফোৰণ হোৱা বুলি দাবী কৰিছে আলফা স্বাধীনে, কিন্তু তাৰ কোনো এতিয়ালৈকে সেই চিনাক্ত কৰিবলৈ সক্ষম নহ'ল, নিশ্চিত স্থানটো সক্ষম কৰিবলৈ নহ'ল। গতিকে ইয়াকলৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু মই বৰ্তমান এই দৃশ্য দেখুৱাইছোঁ। এনেধৰণে বৰ্তমান দিনৰ ভাগত যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে তেওঁলোকে ইয়াত তন্নকৈ তালাচী চলাইছে। তেওঁলোকৰ নথি পত্ৰ চোৱাৰ উপৰিও আচলতে প্ৰতিখন মটৰ চাইকেল, প্ৰতিখন বাহন তেওঁলোকে চেকিং কৰিছে। আৰু সেইধৰণে ৰাতিৰ ভাগত চেকিং কৰিছে, তেওঁলোকে চেকিং কৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এয়া শিৱসাগৰ চহৰলৈ প্ৰৱেশ কৰা লক্ষ্মীনগৰ অঞ্চলত যি এলেকা আছে, সেই লক্ষ্মীনগৰত এই ধৰণেই পুৱাৰ ভাগৰ পৰাই আৰম্ভ কৰিছে তালাচী। যিহেতু ইয়াত বিস্ফোৰণৰ উপৰিও যি 3টা বিস্ফোৰণ হৈছিলে, সেই বিস্ফোৰণৰ লৈ অধিক তৎপৰতা বৃদ্ধি হোৱাৰ উপৰিও আমি পুনৰ জনাব বিচাৰিছোঁ যে যিহেতু 26 জানুৱাৰী গণৰাজ্য দিৱস আহি আছে, গতিকে কেওটা দিশ লক্ষ্য কৰা হৈছে।